অন্তরঙ্গত প্রকাশ করে অনন্ত লীলা অনন্ত ধামে মায়ার শক্তির প্রভাব বহিরঙ্গত প্রবেশ করে অনন্ত ব্রহ্মাণ্ড ধরাত্ম করে দেবী শেষ ভক্তি ভগবত নামলৈ মায়ার ঘটন কার্য জীবন হইতে নিতে নিতে নব নব লীলা চলিছো তাতে কৰিছো আমি বিনতি বিহার কিন্তু যদিও বা হরবে হরবাবা তথাপিত করুণাক্ষণ আমার হরপর্য বসুদেব মৈত্রধাম আমার একান্ত পরম ভগত দানব রাজ বলিয়ে আমাকে দর্শন পাবন বাবে দিবানহি সেবিছে সরল কিন্তু দেবী কিদৰে মই ভক্ত বলিৰ মনোবাঞ্ছা কৰি পূৰণ তাকে ভাবি একেবাৰে উপায় পোৱা নাই দেৱী আপুনি কৈছে জগতৰ গুৰু এজন ভক্তৰ বাবে চিন্তা কৰি কিয় দিছে আপোনাৰ মনত কষ্ট এইবাৰ দেৱতা আৰু দানৱৰ মাজত এক নতুন সংঘাতৰ সৃষ্টি কৰিব লাগিব প্ৰভু তোমাৰ বিশ্বত মই বাধা দিব কিন্তু দেৱী প্ৰভু
আৰু লক্ষ্মী দেৱী দুয়ো কি চচুকে লক্ষ্মীৰ দৰ্শন হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে জগত জননী দুয়োৰে চৰণত এদিশী নাৰদৰ শত সহস্ৰ প্ৰণাম তথাস্তু নাহং কৃষ্ণামি ঐক্যম योगिनां हृदयनस्सः मद्भक्ता यत्र गायन्ते तत्र कृष्णामि नारद প্ৰহ্লাদৰ নাতি দৈত্যৰাজ অমিৰে আপোনাকে দিনে নিশাই কৰিছে বন্দনা আনহাতে প্ৰভু আনহাতে দেৱতা সমাজে প্ৰভু ৰাজে শাসন চলাই দেৱকুললৈ আনিছে কলংক আৰু প্ৰভু আপুনি ত্ৰিজগতৰ পালক হৈ কেনেকৈ বাৰু চাই আছে প্ৰভু দেৱতাৰ এনে সংকাৰ এইটো কথা দেৱৰে এই কথা যে মই পৰীক্ষা কৰিছো কিন্তু তুমি চিন্তান্বিত হ'ব নহয় বছৰে দানৱ ৰাজ বলে মনোবাঞ্ছা দেৱতাৰ তৰ্ক শূন্য কৰিব বিচাৰে কিন্তু দেৱৰে আমার এই নতুন লীলা তোমার কিন্তু সহায় হব নারায়ণ নারায়ণ হে দয়াময় আপোনাৰ লীলা কাৰ্যত সদায় সমভাগী হৈ যাব এই নেত্ৰী নাৰদ কেনেকৈনো দানৱ বলিৰ মন বাঞ্ছা পূৰণ আৰু কেনেকৈনো দেৱতাৰ তৰ্ক সৰ্বস্ব এই সকলোবোৰ উপযুক্ত সময়ত নিজে জানিব কিন্তু এটি কথা শুনিব দেৱতাৰ তৰ্ক শূন্য হোৱাৰ প্ৰধান সূত্ৰপাত আৰম্ভ হ'ব মোৰে অৰ্ধাংগিনী লক্ষ্মীৰ পৰা কিন্তু কেনেকৈ শুনাতে আৰু কিছু সময় পাছত মহৰ্ষি দুৰ্বাসা আহিব বৈকুণ্ঠ ধামে তেতিয়া তুমি তেওঁৰ ভক্তিত তুষ্ট হৈ এক দেৱৰ দৰিদ্ৰ হৃদয় মালা কৰিব সেই মালা খাই দেৱতাৰ ধৰ্মশূন্যৰ প্ৰধান সূত্ৰপাত আৰু তাৰ লগে তোমালোকৰ কৰ্তব্য সমাৰম্ভ নারায়ণ নারায়ণ হে লীলাময় নিশ্চয় এবাৰ প্ৰভুৱে এক নতুন লীলাৰ কৰিব খুজিব আৰু যি লীলা চাই এই নাৰদে নিজৰ জীৱন কৰিব
লক্ষ্মী নমস্তে হে মহালক্ষ্মী নমস্তে বৈকুণ্ঠৰ ভৱনে এ দেখিলো নয়নে লক্ষ্মী না